আইন কৈছে যে যিসকলে খিলঞ্জীয়াৰ হৈ মাত মাতি তেওঁলোকক ভ্ৰমণ কৰিব বিচাৰিছে মানে খিলঞ্জীয়া মানে কি বুজাইছে তেখেতে? মাটিৰ মাত মাতে মাটিৰ হৈ যিটো মাত মাতে কাজিৰঙাত যিটো 60 বিঘা মাটিৰ কথা কোৱা হৈছে, 30 বিঘা মাটি টি গাৰ্ডেনৰ মানুহখিনিৰ যি ভাষা সংস্কৃতি, তেওঁলোকৰ মানে মিউজিয়াম, তেওঁলোকৰ ভাষা সংস্কৃতি বা তেওঁলোকৰ যিখিনি ঐতিহাসিক সমল আছে সেইখিনি সংৰক্ষণৰ কাৰণে মিউজিয়ামৰ কাৰণে দিছে। আৰু 30 বিঘা মাটিত এটা 5 ষ্টাৰ হোটেল হ'ব, চৰকাৰী মাটি। সেই মাটি কোনো প্ৰণৱ দলেৰ দেউতাকৰ মাটি নহয়, এইটো অসম চৰকাৰৰ মাটি হয়। অসম চৰকাৰে সিদ্ধান্ত লৈছে, অসম চৰকাৰে চাহ জনজাতি মানুহৰ মিউজিয়ামৰ কাৰণে 30 বিঘা মাটি দিছে আৰু 30 বিঘা মাটি 5 ষ্টাৰ হোটেলৰ কাৰণে দিছে। এইটো অসম চৰকাৰৰ সিদ্ধান্ত, অসম চৰকাৰৰ মাটি, তাৰ মালিক অসম চৰকাৰ। তাত কোনো খেতিয়ক নাই। তাত প্ৰণৱ দলেহঁতে এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে। যিখন চৰকাৰে 3,50,000 চাহ জনজাতি মানুহক মাটিৰ পট্টা দিছে, সেইখন চৰকাৰে মীৰা বৰঠাকুৰৰ পৰা চাৰ্টিফিকেট ল'ব নেকি? মাটিৰ পট্টা কাক দিব লাগে নালাগে? মীৰা বৰঠাকুৰে এই প্ৰশ্নৰ উত্তৰ দিয়ক। অসমৰ বনাঞ্চলত তৰুণ গগৈৰ দিনত মিয়া বাংলাদেশীয়ে যেতিয়া বেদখল কৰিছিল, এই বেদখলকাৰীসকলক তেওঁলোকে কিয় সংৰক্ষণ দিছিল? আৰু যেতিয়া বাংলাদেশীক উচ্ছেদ কৰা হয় বেদখল মানে চৰকাৰী ভূমিৰ পৰা, বনাঞ্চলৰ পৰা, সত্ৰ ভূমিৰ পৰা, তেতিয়া তেওঁলোক কিয় বাংলাদেশী মিয়াৰ পক্ষত থিয় হয়? তেওঁলোকে কেইজন মানুহক মাটিৰ পট্টা দিছে ভূমিপুত্ৰক? কংগ্ৰেছৰ আমোলত সেয়া শৰৎ সিংহৰ চৰকাৰ হওক, সেয়া হিতেশ্বৰ শইকীয়াৰ চৰকাৰ হওক, সেয়া তৰুণ গগৈৰ চৰকাৰ হওক, সেয়া আনোৱাৰা টাইমুৰৰ চৰকাৰ হওক, প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে অসমৰ জনজাতিৰ ওপৰত অত্যাচাৰ কৰিছে, অসমৰ ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ কৰিছে, লাঠি চলাইছে, গুলী চলাইছে। সেই দলৰ নেতাই যেতিয়া কয় ভূমিপুত্ৰৰ কথা, তেতিয়া তেওঁলোকে লাজ পাব লাগে। কংগ্ৰেছৰ কোনো অধিকাৰ নাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত কথা কোৱাৰ। কংগ্ৰেছৰ দিনতে 855 জন অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা হৈছিল। কংগ্ৰেছৰ দিনতে বড়ো জনজাতিৰ ওপৰত গুলী বৰ্ষণ কৰা হৈছিল। কংগ্ৰেছৰ দিনতে মিচিঙৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছিল। কংগ্ৰেছৰ দিনতে কাৰ্বিৰ ওপৰত গুলী বৰ্ষণ কৰা হৈছিল। কংগ্ৰেছৰ দিনতে গুৱাহাটীত চাহ জনজাতিৰ ছোৱালীক, মহিলাক কাপোৰ খুলি উলংগ কৰি দিয়া হৈছিল, লক্ষী উৰাঙক। আৰু সেই কংগ্ৰেছে আজি কৈ আছে জনজাতিৰ অধিকাৰৰ কথা। আৰু কাক কৈ আছে? যিখন চৰকাৰে চাহ জনজাতিৰ 3.5 লাখ পৰিয়ালক মাটিৰ পট্টা দিছে। গতিকে কংগ্ৰেছৰ সেইটো অধিকাৰেই নাই এইখিনি কথা। কংগ্ৰেছ হল স্পষ্টভাৱে মিয়াৰ ৰাজনৈতিক দল, মিয়াৰ কাৰণে তেওঁলোকে কাম কৰে, মিয়াৰ সংৰক্ষণৰ কাৰণে কাম কৰে। কাজিৰঙাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মিয়াক উচ্ছেদ কৰিছে, সেই ক্ষোভটো এতিয়া উলিয়াবলৈ প্ৰয়াস কৰি আছে। এটা গণবিচ্ছিন্ন খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰা সম্পূৰ্ণৰূপে গণবিচ্ছিন্ন এটা ৰাজনৈতিক